বা গেছ আৰু গেষ্টিক দুটা মানে বেলেগ বেলেগ বস্তু নেকি? মানে বেমাৰটো বেলেগ বেলেগ নেকি? তাতকৈ যদি কেতিয়াবা চিভিয়াৰ হলে কেতিয়াবা আপোনাৰ সেই আলচাৰটো দ হৈ গ'লে পেটটো ফুটি যায়। পেটটো ফুটি হৈ গ'লে পেটৰ খানাবিলাক আপোনাৰ গোটেই চাৰিওফালে পৰি যায়। দেখো মানে আলচাৰ হোৱাৰ পিছত কেতিয়াবা মানে সেই বেয়া বেমাৰটো ধৰক কেঞ্চাৰ হোৱাৰ চান্স থাকিব পাৰে। মানে গেছ হ'লে আমি কেতিয়াবা ধৰক গেছৰ টেবলেট এটা খাই দিওঁ বা গেছৰ যিকোনো দৰৱ খাই দিওঁ আমি যিবোৰ ফাৰ্মাচীৰ পৰা আনি। বহুতে কয় সেইবোৰ মানে ডক্তৰে যিবোৰ মানে প্ৰেছক্ৰাইব নকৰাকৈ খালে কেতিয়াবা সেই বেয়া বেমাৰ কিছুমান হ'ব পাৰে। এতিয়া ধৰক মানে কোনবোৰ দৰৱ খাব লাগে বা কোনবোৰ নালাগে, কেনেকুৱা ধৰণৰ কিবা থাকে নি মানে চিম্বল ধৰক এই দৰৱটো মানে অকণমান ডেঞ্জাৰাছ হ'ব পাৰে বা খালে কিবা এফেক্ট হ'ব পাৰে শৰীৰত। নমস্কাৰ, মই প্ৰিয়ম দাকে চাই আছে গোলাঘাট ডায়েৰী। আমাৰ শৰীৰত আচলতে বিভিন্ন কিছুমান ৰোগ হয়, তাৰে ভিতৰত আজিকালি কমন এটা বেমাৰ হৈছে গেছ বা গেষ্ট্ৰিক। আজি সেই বিষয়ে আমি জানিবলৈ আহিছোঁ। আমাৰ যোৰহাটৰ পৰা এগৰাকী চিকিৎসক আহে, ডক্টৰ হিমাংশু শৰ্মা। তেখেত আহে গোলাঘাটৰ মেডিট্ৰিলৈ আহে। আজি তেখেতক লগ পাইছোঁ আৰু সেইটো বিষয়ে আমি জানিব চেষ্টা কৰিম। আপোনাক স্বাগতম জনাইছোঁ গোলাঘাট ডায়েৰী। নমস্কাৰ, মই ডক্টৰ হিমাংশু শৰ্মা। মই এজি নাৰ্ছিং হোম যোৰহাটত কৰ্মৰত। চ' মই প্ৰত্যেক থাৰ্চডে আবেলি 2টা বজাৰ পৰা মেডিট্ৰি ডায়েগনষ্টিক চেণ্টাৰত উপলব্ধ। চ' বাৰু আমাৰ গেছ আৰু গেষ্ট্ৰিক আজিকালি একেবাৰে আমাৰ কমন বেমাৰ। কিবা এটা খালেই লগে লগে পেটটো আবুক আবুক হৈ আহে, সেইটো এটা লক্ষণ হয় গেছ আৰু গেষ্ট্ৰিক। বা গেছ আৰু গেষ্ট্ৰিক দুটা বেমাৰটো বেলেগ বেলেগ। মানে আমি যেতিয়া কওঁ গেছ হোৱা মানে একচুৱেলি গেছ বস্তুটো চবৰে হয়। আমি যেতিয়া যিখিনি আহাৰ খাওঁ, আমি যিখিনি খাদ্য খাওঁ, চব সদায় মানে এজন মানুহৰ কিবা এটা অকণ জোখতকে যেতিয়া বেছি খাই দিওঁ সিহঁতৰ গেছ হয়। চ' গেছ হোৱাটো মানে বেমাৰ নহয়। কিন্তু গেছ বস্তুটো কি হয়, আমাৰ পেটত কিছুমান পাকস্থলীত এচিড প্ৰডাকশ্যন হয়। চ' এচিড প্ৰডাকশ্যনটো কিয় হয়, সেই বস্তুটো মানে আমাৰ হজম কৰিবলৈ অকণ সহায় কৰে। চ' এতিয়া হজম কৰিবলৈ সহায় কৰিলে এচিড প্ৰডাকশ্যনটো যেতিয়া জোখতকে বেছি হৈ যায়, বেছি হৈ গ'লে গেছৰ নিচিনা কোনো সমস্যাটো বেছিকে দেখায়। চ' গেছৰ সমস্যাটো বেছিকে দেখালে পেচেণ্ট বিলাকৰ মানে চিমটমছবোৰ আহে। চিমটমছ মানে কেনেকুৱা ধৰণৰ হ'ব পাৰে? এতিয়া চিমটমছ বুলি ক'লে পেটৰ পাকস্থলীৰ বিষ হ'ব পাৰে, বা পেচেণ্ট বিলাকৰ বমি হ'ব পাৰে, বা পেটটো ফুলি থাকিব পাৰে, বা বুকুখন জ্বলা পোৰা কৰিব পাৰে, বা কেতিয়াবা গাৰ বিষ হ'ব পাৰে। মেইনলি খোৱাৰ পিছতো হ'ব পাৰে, বা কেতিয়াবা খালী পেট থাকিলেও তেখেতৰ হ'ব পাৰে। গেষ্ট্ৰ চাৰ্জন হিচাপে আপুনি আজিলৈকে এনেকুৱা ধৰক কিমান কেছ পাইছে জ্বৰ আলচাৰ হোৱা, গেছৰ পৰা মানে গেষ্ট্ৰিকৰ পৰা আলচাৰ হোৱা এনেকুৱা কিমান পাইছে পেচেণ্ট এনেকুৱা? চ' মোৰ বিভাগটো মেইনলি মই গেষ্ট্ৰ চাৰ্জন হয়। চ' গেষ্ট্ৰ চাৰ্জন হিচাপে এজন পেচেণ্ট মোৰ ওচৰলৈ যেতিয়া আহে, বহুত প্ৰকাৰে আহে পেচেণ্ট। চ' কিছুমান পেচেণ্টৰ যেতিয়া ইনিচিয়েল ফেজত সিহঁতৰ মানে বেলেগ বেলেগ ষ্টেজত তেখেতৰ গেছৰ সমস্যা হয়। প্ৰথমতে আপোনাৰ এনে চিম্পল পেচেণ্ট বিলাকৰ গেছৰ সমস্যা থাকে। গেছৰ বস্তুটো মানে কি হয়, গেষ্ট্ৰাইটিছ বুলি কওঁ আমাৰ মেডিকেল ভাষাত, গেষ্ট্ৰাইটিছ বুলি কোৱা যায়। চ' গেষ্ট্ৰাইটিছৰ পৰা আপোনাৰ অকমান যদি বস্তুটো বাঢ়ি যায়, তেতিয়া পেটত কিছুমান আলচাৰ হয়। আলচাৰ হোৱাৰ আগত কিছুমান পেটত ঘহনি খায়, পেটটো মানে অকণ পেটৰ ভিতৰৰ যোনটো ছাল অকমান ৰঙা পৰি যায়। চ' সেইবিলাক গেষ্ট্ৰিক ইৰোজন বুলি কওঁ। বিষ হয় নি খুব বাৰু তেতিয়া তেতিয়া সেইকণ সময়ত বিষ হয়, কিবা খালে বিষ হয়, কেতিয়াবা খালী পেট থাকিলে বিষ হয়, বা পেটটো ফুলি থাকে, বা বমি হয়। চ' সেইবিলাক কি হয়, গেষ্ট্ৰিক ইৰোজন বুলি কয়। সেই বস্তুটোকে আমি গেষ্ট্ৰাইটিছ বুলি কওঁ। সেইটো যেতিয়া অকমান চিভিয়াৰ হৈ যায়, এই গেষ্ট্ৰিক ইৰোজন বস্তুটো মানে ঘহনি খোৱাটো অকণ বেছি হৈ গ'লে আলচাৰ হৈ যায়। চ' গেষ্ট্ৰিক আলচাৰ যেতিয়া হয়, আলচাৰ পিছৰ নেক্সট ষ্টেজটো মানে আলচাৰটো যদি অকণ দ হৈ যায় বা ডাঙৰ হৈ যায়, তাৰ তলত কিছুমান মানে তেজ যোৱা আপোনাৰ কিছুমান নলী থাকে, সেইবিলাক ফুটি যায়। ফুটি গ'লে তেতিয়া পেচেণ্টজনৰ তেজ বমি হ'ব পাৰে, বা সেই তেজ ওলোৱাখিনি তেখেতৰ পায়খানাত যাব পাৰে। সেইকাৰণে আপোনালোকে বহুতবাৰ শুনা পাইছে যে পেচেণ্ট বিলাকৰ মেলিনা হৈছে বা ক'লা পায়খানা হৈছে। এই ক'লা পায়খানা হোৱা বস্তুটো সেই আলচাৰ পৰা যেতিয়া তেজ ওলাই যায়, পেচেণ্ট বিলাকৰ ক'লা পায়খানা বা মেলিনা হয়। সেইবিলাক বেলেগ বেলেগ ধৰণৰ প্ৰেজেন্টেশন। তাতকৈ যদি কেতিয়াবা চিভিয়াৰ হলে কেতিয়াবা আপোনাৰ সেই আলচাৰটো দ হৈ গ'লে পেটটো ফুটি যায়। পেটটো ফুটি হৈ গ'লে পেটৰ খানাবিলাক আপোনাৰ গোটেই চাৰিওফালে পৰি যায়। তেতিয়া আপোনাৰ বস্তুটো অকণ এমাৰ্জেঞ্চি হৈ যায়, এমাৰ্জেঞ্চি আমাক চাৰ্জাৰী লাগে। চ' ৰিচেণ্টলি এনেকুৱা এটা পেচেণ্টে যোৱা সপ্তাহত তেনেকুৱা অকণ চিভিয়াৰ চিমটমছ লৈ আহিছিলে। চ' পিছত যেতিয়া এণ্ডস্কপি কৰি মই দেখা পালো তেখেতৰ পেটৰ ভিতৰত মানে এটা ফুটা হৈছে। চ' তেখেতে যিখিনি খাইছিলে গোটেই পেটৰ চাৰিওফালে বস্তুটো পৰি যোৱা হৈছিলে। চ' তেখেতৰ
সার্জারি কৰা হয়। আৰু কেতিয়াবা আমি দেখো মানে আলচাৰ হোৱাৰ পিছত কেতিয়াবা মানে সেই বেয়া বেমাৰটো ধৰক কেঞ্চাৰ হোৱাৰ চান্স থাকিব পাৰে নেকি? এতিয়া কিছুমান মানুহৰ আলচাৰ যেতিয়া হয়, আলচাৰ হোৱাটো মানে মেইন কাৰণ যেতিয়া পাকস্থলীত এটা বেক্টেৰিয়া হয়, বেক্টেৰিয়াটোৰ নাম এইচ পাইলৰি বুলি কয়। চ' এইচ পাইলৰি যোনটো বেক্টেৰিয়া তাতে গ্ৰ' কৰে, চ' তাতে মানে গ্ৰ' কৰিলে পেটত আপোনাৰ ঘঁহনি খোৱা, ইৰ'জন, গেষ্ট্ৰিক আলচাৰ হয়। এই বস্তুটো যেতিয়া বহুত দিনৰ পৰা আপোনাৰ হৈ থাকে, বহুত বছৰে কোনো তাৰ স্পেচিফিক টাইম লিমিট নাথাকে, মে বি আপোনাৰ 10 বছৰ বা 15 বছৰ তেনেকে হলে আপোনাৰ পেটত সেই কেতিয়াবা টিউমাৰ হোৱা চান্স থাকে। মোষ্টলি আপোনাৰ লিম্ফোমা বুলি কয়, এইটো মানে সেই বেক্টেৰিয়াটোৰ কাৰণে লিম্ফোমা হয় পেটত। বহুতে কয় মানে গেছ হ'লে আমি কেতিয়াবা ধৰক গেছৰ টেবলেট এটা খাই দিওঁ বা গেছৰ যিকোনো দৰৱ খাই দিওঁ আমি যিবোৰ ফাৰ্মাচীৰ পৰা আনি। বহুতে কয় সেইবোৰ মানে ডক্তৰে যিবোৰ মানে হেৰিত প্ৰেছক্ৰাইব নকৰাকৈ খালে কেতিয়াবা সেই বেয়া বেমাৰ কিছুমান হ'ব পাৰে। ধৰক মানে কোনবোৰ দৰৱ খাব লাগে বা কোনবোৰ নালাগে, কেনেকুৱা ধৰণৰ কিবা থাকে নেকি মানে চিম্বল? ধৰক এই দৰৱটো মানে অকমান ডেঞ্জাৰাছ হ'ব পাৰে বা খালে কিবা হেৰি হ'ব এফেক্ট হ'ব পাৰে শৰীৰত। এতিয়া পেচেণ্ট বিলাকে কি কৰে, বহুত পেচেণ্টে মানে বুজি নাপায়। কেতিয়াবা কিছুমান পেচেণ্টৰ অকণ ফাইনেন্সিয়েল ষ্টেটাছটো ইমান ষ্ট্ৰং নহয়, চ' পটকে তেখেতে মানে ডক্টৰৰ ওচৰত নাযায়। চ' অভাৰ দ্য কাউণ্টাৰ মানে তেখেতে ফাৰ্মাচীত যায়, কেতিয়াবা বেজি লৈ লয় বা কেতিয়াবা বিষৰ দৰৱ বিলাক লয় বেছি। চ' বিষৰ দৰৱ ইটছেল্ফ সেইটো মানে পেটত আপোনাৰ আলচাৰ বা ঘাঁ কৰা, চ' সেইটো এটা মানে হেৰি কৰে। চ' বিষৰ দৰৱ, ফাৰ্ষ্ট কথা আপোনাৰ বিষৰ দৰৱ কেতিয়াও ল'ব নালাগে। দ্বিতীয় কথা আপোনাৰ যোনটো গেছৰ টেবলেট খাই থাকে, গেছৰ টেবলেটটো মানে বহুত বছৰ ধৰি এনেকে যদি খাই থকা হয়, গেছৰ কাৰণেও টেবলেটটোৰ কাৰণেও লং টাৰ্মৰ কাৰণে অকমান চাইড ইফেক্ট হয়। চ' সেইটো তেনেকে উইদাউট ডক্টৰছ প্ৰেছক্ৰিপশ্যন আপোনালোকে ল'ব নালাগে। আৰু থাৰ্ড কথাটো হ'ল যে পেচেণ্ট বিলাকৰ যাৰ চিমটমছ হয়, চ' গেছৰ যোনবিলাক চিমটমছ বা প্ৰেজেন্টেশ্যন হয়, এইবিলাক চবৰে বেলেগ বেলেগ ধৰণৰ হয়। চ' সদায় ডক্তৰ এজনক মানে আপোনালোকে কনচাল্ট কৰি পেলাই কেনেকুৱা চিভিয়াৰ হৈছে, কাবাৰ আপোনাৰ এণ্ডস্কপিও দৰকাৰ হয়। চ' এণ্ডস্কপি কৰিলে আমাৰ পাকস্থলীৰ ভিতৰত কি সমস্যা হৈছে, কেনেকুৱা ধৰণৰ হেৰি হৈছে, চ' তেনেকুৱা বহুত বস্তু গম পায়। চ' সেইবিলাক কথা। এতিয়া বহুত পেচেণ্টে আপোনাৰ গেছৰ সমস্যা হৈ পেলাই মানে আল্ট্ৰাচাউণ্ড কৰাই থাকে। চ' আল্ট্ৰাচাউণ্ডত আপোনাৰ চব নৰ্মেল থাকে, তাৰপিছত বহুত দিনৰ পৰত গম পায় যে পাকস্থলীৰ ভিতৰত আপোনাৰ টিউমাৰ হৈছে। সেইটো বস্তু কিয়? সেইটো বস্তু মানে মই বহুত পাইছো, বহুতৰ মুখত শুনো যে আমি মানে টেষ্ট কৰিছো ক'তো একো নাই, মানে ধৰক গোটেইখন টেষ্ট কেতিয়াবা ধৰক মানে পেটটো মানে ফুলা ফুলা লাগে, কিছুমান মানুহৰ কয় পেটটো ফুলা ফুলা লাগে, কিন্তু মানে ডক্তৰক দেখুৱাইছো ধৰক মানে টেষ্টটো কৰিছে কিন্তু ক'তো মানে ধৰক চব নৰ্মেল আহে, কিন্তু সেইটো এটা মানে ডেঞ্জাৰ হেৰি হ'ব পাৰে। চ' সেইটো কি হয়, আপোনাৰ যেতিয়া আমি বাহিৰৰ পৰা আল্ট্ৰাচাউণ্ড এটা কৰাও বা চিটি স্কেন কৰাও, পেটৰ ভিতৰত কিছুমান যদি সৰু টিউমাৰ থাকে, সেইবিলাক আল্ট্ৰাচাউণ্ড বা এক্সৰে বা কেতিয়াবা চিটি স্কেনত সেইবিলাক মিছ হৈ যায়। চ' সেইটো কাৰণে সদায় এণ্ডস্কপি লাগে। আৰু এণ্ডস্কপি বহুত পেচেণ্টে কৰাবলৈ ভয় খায়, কাৰণ সেই মুখেদি এটা টিউব মানে সোমাই দিবলগীয়া হয়। চ' পেচেণ্টে সাধাৰণতে আল্ট্ৰাচাউণ্ড বা এক্সৰে কৰাই দিয়ে, কাৰণ সেইটো আপোনাৰ খৰচটো কম হয় আৰু বেছি আপোনাৰ ডিছকমফৰ্ট নহয়। চ' আল্টিমেটলি চব নৰ্মেল থাকে। চ' পেচেণ্টজনে ডক্টৰৰ পিছত ডক্টৰ বেলেগ বেলেগ ডক্টৰক দেখাই থাকে, আপোনাৰ ফাৰ্মাচীৰ পৰা মেডিচিন খাই থাকে। আল্টিমেটলি তেখেতৰ যেতিয়া চিমটমছটো বহুত বেছি হৈ যায়, পেচেণ্টৰ পেটৰ বিষ হৈ যায়, পেচেণ্টে ৰাতি শুব নোৱাৰে, তেতিয়া যেতিয়া হস্পিটেলত এডমিট হয়, এডমিট হোৱাৰ পিছত এজন ডক্টৰে যেতিয়া এণ্ডস্কপি কৰায়, এণ্ডস্কপি কৰাৰ সময়ত কেতিয়াবা তেখেতৰ টিউমাৰ ওলায় বা কেতিয়াবা আলচাৰ ওলায় বা কেতিয়াবা তেজ ওলোৱা দেখা পায়। চ' সেইবিলাক চিমটমছ মানে আল্টিমেটলি এইবিলাক আপোনাৰ লেট চিমটমছ হয়। চ' সদায় সেইকাৰণে যেতিয়া আপোনাৰ গেছৰ সমস্যা হয়, এজন ডক্তৰ এজনক আপোনালোকে দেখাই লোৱাটো ভাল। গেষ্ট্ৰৰ উপৰিও আপুনি আৰু কি পাৰ্ট সামৰি লয় তেওঁ? হয়, চ' গেষ্ট্ৰ চাৰ্জাৰী বিভাগটো আপোনাৰ খালি গেছৰ সমস্যাই নহয়, মই যকৃত যেনেকে লিভাৰ, পাকস্থলীৰ সমস্যা, পেংক্ৰিয়াছৰ সমস্যা, গল ব্লেডাৰ ষ্টোন, পিত্তনলীৰ ষ্টোন, নাড়ীৰ সমস্যা, তাৰ উপৰিও আপোনাৰ কৰ্কট ৰোগী যিসকল ৰোগী আছে, লিভাৰ কেঞ্চাৰ, পাকস্থলীৰ কেঞ্চাৰ, গল ব্লেডাৰ কেঞ্চাৰ, নাড়ীৰ কেঞ্চাৰ, এই গোটেইখিনি মই চাওঁ। চ' আপোনাৰ বা আপোনালোকৰ পৰিয়ালৰ যিকোনো সদস্য যদি এনেকুৱা কিবা সমস্যা আছে, আপুনি মোক প্ৰত্যেক থাৰ্ছডে দুপৰীয়া 2টা বজাৰ পৰা মেডিট্ৰিপ উপলব্ধ পাব। চ' আহিব পাৰিব। ধন্যবাদ।
ঠিক আছিলে বাৰু, আমি বহুতখিনি কথা গম পালোঁ, আপোনালোকক ধন্যবাদ। আপোনালোকে যদি কাৰোবাৰ গেছৰ সমস্যা থাকে বা গেষ্ট্ৰিক কিবা সমস্যা থাকে, আপোনালোকে আহিব পাৰে মেডিট্ৰী। মই কৈছোঁ এড্ৰেছটো কোনটো, গোলাঘাট চিভিল পাৰ হৈ আহি এটা মছজিদ পায়, সেই মছজিদৰ একেবাৰে লগত লাগি আছে মেডিট্ৰী। আৰু ইয়াতে আপুনি থাৰ্ছডে ছাৰ আহে, হিমাংশু শৰ্মা ছাৰ আহে, যোৰহাটৰ পৰা আহে তেখেতৰ আপুনি কনচাল্ট কৰিব পাৰিব। গেছজাতীয় যিকোনো সমস্যা হ'ব তেখেতক কনচাল্ট কৰিব পাৰিব। ধন্যবাদ।